আমাৰ ঐতিহ্যমণ্ডিত নহিৰা গাঁৱৰ গাঁৱত অৱস্থিত নহিৰা লক্ষ্মীনাৰায়ণ উচ্চ বুনিয়াদী বিদ্যালয়ৰ ৭৫ বছৰ বৰ্ষপূৰ্তি উপলক্ষে আমাৰ অঞ্চলৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰী শুভাকাংক্ষী ৰাইজ লগ লাগি আমি এইবেলি মহাৰাজত জয়ন্তীৰ আয়োজন কৰিছোঁ আৰু সেই উপলক্ষে আমি দুদিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। আজি প্ৰথম দিনত আজি আমি পতাকা উত্তোলনেৰে আৰম্ভ কৰিছোঁ কাৰ্যসূচী আৰু যিহেতুকে আপোনালোক সকলোৱে জ্ঞাত আমাৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং দেৱ আমাৰ মাজত নাই, তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আমি আজি কাৰ্যসূচী আৰম্ভ হৈছে আৰু আজি আমাৰ মুখ্য কাৰ্যসূচী হ'ল আলোচনা চক্ৰ, যিটো আলোচনা চক্ৰত উপস্থিত থাকিব আমাৰ ডক্টৰ মালিনী গোস্বামী বাইদেউ আৰু ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰ। তাৰপিছতে আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান থাকিব আৰু ৰাতি সাংস্কৃতিক সন্ধিয়া আমাৰ অনুষ্ঠিত কৰা হৈছে আৰু অহাকালি আমাৰ আৰু বিভিন্ন কাৰ্যসূচী আছে। সেই গোটেই কাৰ্যসূচীখিনি লৈ আমি দুদিনীয়া কাৰ্যসূচী ৰাখিছোঁ। আমাৰ শোভাযাত্ৰাৰ মুকলি কৰিছে ডক্টৰ দিনমণি কলিতা ছাৰ, ৰামপুৰ কলেজৰ তেওঁ প্ৰিন্সিপাল। লগত আছে আমাৰ বকো জৱাহৰলাল নেহৰু কলেজৰ অধ্যাপক প্ৰাক্তন অধ্যাপক ডক্টৰ অৱনী কলিতা ছাৰ। লগত আছে আমাৰ সাংস্কৃতিক জগতৰ লগত জড়িত আমাৰ ছয়গাঁৱৰ বিশিষ্ট ব্যক্তি সুকুমাৰ। আজি এবছৰ যিটো প্ৰচেষ্টা এই মহাৰাজত জয়ন্তী উদযাপনৰ কাৰণে আমাৰ এই দক্ষিণ কামৰূপৰ নহিৰা অঞ্চলৰ এই সমাজৰ এই অঞ্চলৰ ডেকা ল'ৰা, এই অঞ্চলৰ স্কুল শিক্ষক যিবিলাক আছে তেওঁলোকৰ কষ্ট, লগতে উদযাপন সমিতিৰ সমূহ বিষয়ৰ কষ্টত যি আমি মহাৰাজত জয়ন্তী উদযাপন কৰিবলৈ পাইছোঁ, সেই উদযাপনৰ বাকী যিবিলাক কাৰ্যসূচী আমাৰ হৈ গ'ল এই কাৰ্যসূচীবিলাকত আমি সুকলমে হৈ যোৱা বুলি মই অনুভৱ কৰিছোঁ আৰু বৰ্তমান যিবিলাক কাৰ্যসূচী এতিয়াও অনুষ্ঠিত হোৱা নাই সেইবিলাকো সুকলমে হৈ যাব বুলি মই আশা কৰিছোঁ। আমাৰ এতিয়া অনুষ্ঠানৰ ভিতৰত আছে স্মৃতিগ্ৰন্থ উন্মোচন প্ৰধানকৈ, তাৰপিছতে এখন আলোচনা চক্ৰ আছে। আলোচনা চক্ৰখনত উপস্থিত থাকিব আমাৰ অমৰজ্যোতি চৌধুৰীদেৱ, আকৌ মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মালিনী গোস্বামীদেৱ। আমাৰ আজি অনুষ্ঠানৰ পোনপ্ৰথমতে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰ অৰ্থনীতিবিদ তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি পোনপ্ৰথমে তেখেতৰ হাতত শ্ৰদ্ধা নিবেদন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু আমাৰ এই উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া তথা নহিৰাবাসী ৰাইজ উপস্থিত আছে। নিশালৈকে আমি অনুষ্ঠান ৰাখিছোঁ। সময় আৰু সুবিধা অনুযায়ী বৰ্তমান চৰকাৰৰ নীতি নিয়ম মানি আমি সামান্যভাৱে কালচাৰেল শ্ব' অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। যেতিয়া চৰকাৰৰ পৰা অনুমতি আমি লৈছোঁ, তেখেতসকলৰ অনুমতি সাপেক্ষে যেতিয়ালৈকে আমাক দিয়ে সেই অনুপাতে আমি কালচাৰেল শ্ব' অতি সুন্দৰ অনুভৱ। যিখন স্কুলত সৰুতে অ আ ক খ পঢ়িছিলোঁ সেই স্কুলখনৰ পৰিচালনাৰ দায়িত্ব লোৱাৰ ঠিক পিছ মুহূৰ্ততেই মহাৰাজত জয়ন্তীৰ দৰে এটা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ পাই মই বহুত সুখ অনুভৱ কৰিছোঁ আৰু নিজকে এজন ভাগ্যৱান বুলি মই নিজকে ভাবিছোঁ। আমি অনুষ্ঠান আৰম্ভ কৰাৰ ঠিক প্ৰথমতেই আমাৰ এই বিদ্যালয়খনৰ চাৰিওফালে চৌহদ কোনো ধৰণৰ চৌহদটো ক্লিয়াৰ নাছিলে। বহুতো দাতাই আহি আমাক চাৰিওফালে পকী বেৰ নিৰ্মাণ কৰি দিলে। আমাৰ দীৰ্ঘদিনীয়া এটা অভাৱ মুখ্য তোৰণ নাছিলে। আমাৰ প্ৰয়াত সিদ্ধেশ্বৰ গোস্বামীৰ পৰিয়ালৰ পৰা মুখ্য তোৰণটো স্থায়ী তোৰণটো নিৰ্মাণ কৰি দিলে। আমাৰ ITC কোম্পানীৰ ফালৰ পৰা
আমাৰ পুৰণি জহি কৰি যোৱা ঘৰটো সুন্দৰকৈ নিৰ্মাণ কৰি বিভিন্ন ধৰণৰ কাম কৰি মানে স্কুলখন সুন্দৰ কৰি দিলে। ঠিক এই দাতাসকলক মই আপোনালোকৰ চেনেলৰ জৰিয়তে আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি আমাৰ শোভাযাত্ৰা অনুষ্ঠান হৈ গ'ল আৰু কিছু সময় পিছতে আমাৰ আলোচনীখন উদ্বোধন হ'ব। আলোচনী উদ্বোধন কৰিব মিৰ্জাৰ মায়াৰাম দাসে। তাৰপিছতে আমাৰ আলোচনা চক্ৰৰ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ আটাইৰে চিনাকি অমৰজ্যোতি চৌধুৰীদেৱ, ডক্টৰ মালিনী গোস্বামী বাইদেউ, তেখেতসকল আহিব। যিটো সাংস্কৃতিক শোভাযাত্ৰা হৈ গ'ল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, হয়, কিমানমান লোকে বা ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা বুলি প্ৰায় 2000 ছাত্ৰ ছাত্ৰী বা সমূহ ৰাইজৰ লগত মিলি পেলাই প্ৰায় 2000 গোট খাইছে আজিৰ শোভাযাত্ৰাটোত, যাৰ কাৰণে বৰ সুন্দৰ এটা শোভাযাত্ৰা।